নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 জুন। আজিৰ পৰা ৰাজ্যত হৈছে কেইবাটাও নতুন নিয়ম। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, সকলোৰে বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ নকৰে। ইয়াক লৈ নতুন নিয়ম জাৰি কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি 1 আগষ্টৰ পৰা নতুন নিয়মৰ সংগ্ৰহ কৰিব লাগিব ৰেচন। আত্মগোটৰ প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, প্ৰতিগৰাকী কৃষকৰ বাবে ভাল খবৰ। 23 নং কিস্তি 2,000 টকা ৰিলিজ কৰিব চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন। দালি, চেনি, নিমখৰ লগতে থাকিব পাৰে নতুন সামগ্ৰী। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি কিন্তু এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। আগতে 100 টকা দিব লাগিছিল, এতিয়াৰ পৰা আপুনি 1 টকা দিব নালাগে। লগতে মিঠাতেল আৰু চাহপাত পোৱাৰ সম্ভাৱনা আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভযোগ্য কৰিছে বৃহৎ ঘোষণা। বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 আগষ্টৰ পৰাই লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। আগষ্ট মাহৰ প্ৰথম মাহৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত এতিয়াৰ পৰা পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। নহ'লে তালিকাত নাম থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। ৰাজ্যত নতুনকৈ লাখ লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হ'ব। লগতে কিছুমান হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব। অৰুণোদয় আঁচনিক লৈ নতুনকৈ কৰা হ'ব ভেৰিফিকেশ্যন। যদি আপোনাৰ তালিকাত নাম আছে, কিছুমানৰ নাম কৰ্তন কৰা হ'ব যদি অযোগ্য হিতাধিকাৰী হৈ থাকে, আৰু যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰা নহ'ব। কেৱল এয়াই নহয়, ভেৰিফিকেশ্যনৰ সময়ত যদি আপোনাৰ ঘৰত দুখীয়া দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰী আছে, তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰীক নতুনকৈ অন্তৰ্ভুক্ত কৰিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাননী জাৰি কৰিছে। নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিও লাভ কৰিব আগষ্ট মাহৰ পৰা। মুঠতে আগষ্ট মাহৰ পৰা যিকেইটা আঁচনি আছে, সকলোকেইটা আঁচনি আৰম্ভণি কৰিব আৰু সকলোকেইটা আঁচনিৰ টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা নহয়, দুটা নহয়, 17টা বৃহৎ ঘোষণা কৰিছে। বাইহাটা চাৰিলেনৰ পৰা তেজপুৰলৈকে 4 লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব আৰু গুৱাহাটী বিমানবন্দৰৰ গুৱাহাটী বিশ্ববিদ্যালয়লৈকে এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈকে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা কৰিছে। কেৱল এয়াই নহয়, ডিব্ৰুগড় উন্নয়নৰ বাবে 500 কোটি টকা ব্যয় কৰিব চৰকাৰে। ৰূপহী বিমানবন্দৰত লজিষ্টিক হাব নিৰ্মাণৰ পৰিকল্পনা আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া। আৰু মধ্যপ্ৰদেশৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে আকাংক্ষী হৈছে ইন্ধনৰ মূল্য। ইন্ধনৰ মূল্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কৰিলে বৃহৎ ঘোষণা। ভাৰতৰ খাৰুৱা তেলৰ 90% সৰবৰাহ হয় ৰাছিয়া, আমেৰিকা আৰু ভেনেজুৱেলাৰ পৰা। আৰু কেৱল ভাৰতেই নহয়, পৃথিৱীৰ সকলো দেশতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে তেলৰ মূল্য। আৰু অতি সোনকালে মধ্যপ্ৰদেশত শান্তি ঘূৰাই অহাৰ আশা কৰা হৈছে। ফেচবুক লাইভযোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 17টাকৈ ডাঙৰ ঘোষণা কৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰাৰ লগতে যদি এতিয়ালৈকে ভিডিঅ'ত এটা লাইক কৰা নাই, লাইক কৰি দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নীলকান্ত শিৱৰাত্ৰিৰ হ'ব কংগ্ৰেছ কৰ্মী। কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। সমালোচনা আৰু অভিযোগৰ সকলো বিষ পান কৰিব আৰু হাঁহিমুখে সকলো সমালোচনা গ্ৰহণ কৰিব কংগ্ৰেছ কৰ্মীয়ে। বিজেপি RSSৰ লগত আপোচ কৰাতকৈ কংগ্ৰেছ কৰ্মীয়ে মৃত্যুবৰণ কৰিব বুলি বৃহৎ ঘোষণা কৰিছে। ইণ্ডিয়া এলায়েন্সৰ বিশেষ বৈঠকত বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিশেষ ভাষণ আৰু কংগ্ৰেছ RSSৰ সম্পূৰ্ণ বিপৰীত। লাখ লাখ কংগ্ৰেছ কৰ্মীৰ নিজৰ প্ৰাণ দিবলৈ সাজু। কিন্তু RSSে বিজেপিৰ সৈতে কেতিয়াও কম্প্ৰমাইজ নকৰে কংগ্ৰেছে। কংগ্ৰেছৰ অন্যান্য ৰাজনৈতিক দলতকৈ পৃথক মৌলিকতাৰে গঢ়ি উঠিছে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। আৰু বিজেপিৰ ৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰে আৰু আইনী ব্যৱস্থা আৰু তামোলন্ত্ৰ চোৰাংচ সংস্থা বিজেপিয়ে নিয়ন্ত্ৰণ কৰে। আনকি দেশৰ নিৰ্বাচন আয়োগ বিজেপিৰ দ্বাৰা নিয়ন্ত্ৰিত। এনেকুৱাকৈ বিজেপিৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ আদৰ্শ সত্য অহিংসা আৰু সমমিতা। আৰু 2024 চনৰ নিৰ্বাচনত আমি পৰাজিত হোৱা নাছিলোঁ, আমি জয়ী হৈছিলোঁ। আৰু আগন্তুক সময়ত বিজেপি RSSে ৰাষ্ট্ৰযন্ত্ৰৰ ওপৰত আৰু অধিক নিয়ন্ত্ৰণ স্থাপন কৰিব। আৰু কেৱল এয়াই নহয়,
নীলকণ্ঠ শিৱৰ দৰে হ'ব কংগ্ৰেছ কৰ্মী এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। আচলতে ৰাহুল গান্ধীয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হঠাৎ মুছলমানক সমৰ্থন জাতীয় সংগ্ৰামী সেনাৰ হয় এটা ডাঙৰ খবৰ আহি পৰিছে। চিটু বৰুৱাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আজান বন্ধ কৰিব বিচৰাসকল যথা মূৰ্খ বুলি আশা দিছে চিটু বৰুৱাই। খিলঞ্জীয়াৰ হৃদয়ত আছে হজৰত মহম্মদ আৰু আজানৰ সমৰ্থনত জাতীয় সংগ্ৰামী সেনা। হজৰত মহম্মদক লৈ বিতৰ্ক কেতিয়াও গ্ৰহণযোগ্য নহয়। হজৰত মহম্মদক লৈ এনেকুৱাকৈ অশ্লীল মন্তব্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লওক। আৰু এনে ঘটনা কেইবাটাও বৃহৎ মন্তব্য কৰিছে এনে ঘটনাক লৈয়ে। আৰু সাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব। মন্দিৰৰ দবা আৰু মছজিদৰ আজানে ভগৱানক স্মৰণ কৰাই আৰু সকলো ধৰ্মকে সমান চকুৰে চাব লাগে বুলি মন্তব্য কৰিছে। খিলঞ্জীয়াৰ হৃদয়ৰ পৰা হজৰত মহম্মদ কোনেও মুচিব নোৱাৰে। আমি আজান ভাল পাওঁ, কোনো কাৰণতে আজান বন্ধ কৰাটো আমি নিবিচাৰোঁ মন্তব্য কৰিছে। হঠাৎ মুছলমানক সম্বন্ধ কৰি জাতীয় সংগ্ৰামী নেতাই চিটু বৰুৱাই কৰিছে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কৃষিমন্ত্ৰীৰ দায়িত্ব লৈ একজন মূৰত পীযুষ হাজৰিকা হয়। পীযুষ হাজৰিকাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ধানৰ নামত পতন ওলালে বিপদ নিশ্চিত ঠিকাদাৰৰ, আৰু ধানৰ নামত পতন দিলে ঠিকাদাৰৰ বিৰুদ্ধে তৰা হ'ব অপৰাধমূলক গোচৰ। আৰু অসমৰ কোনো কাৰণতে বীজ বিতৰণ হ'ব নোৱাৰিব। ফলত কেৱল ইয়াই নহয়, কৃষি বিভাগৰ বিষয়ে কৰ্মচাৰী কঠোৰ সকিয়নি। সময়তকৈ আগতে কৃষকে পাব লাগিব উন্নয়নমানৰ বীজ, আৰু বীজৰ লগতে সময়মতে কৃষকে পাব লাগিব সাৰ পানীও। আৰু সাৰৰ কলা বজাৰৰ বিৰুদ্ধেও ৰাজ্যজুৰি লোৱা হ'ব একশ্যন। বীজৰ কোৱালিটিক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। ভুৱা কৃষকৰ বীজ বিতৰণ কৰি ফাল মাৰিলে নহ'ব। পাই থকা সকলোৱে বীজ পাই থাকিলে নহ'ব। গাঁৱে গাঁৱে সভাপাতি বিতৰণ কৰা হ'ব বীজ, আৰু বঞ্চিত কৃষকেও পাব লাগিব পৰ্যাপ্ত পৰিমাণৰ বীজ। আৰু জিলা কৃষি বিষয়ৰ বৈঠকত কঠোৰ ৰূপত মন্ত্ৰী পীযুষ হাজৰিকা হয় এটা ডাঙৰ খবৰ আহি পৰিছে। অৱশেষত কৃষিমন্ত্ৰীৰ দায়িত্ব লৈ একজন মূৰত মন্ত্ৰী পীযুষ হাজৰিকা। আচলতে মন্ত্ৰী পীযুষ হাজৰিকাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰন্ধন গেছৰ সংকটৰ মাজতে আহি গ'ল ভাল খবৰ। কেতিয়াও কৰ্তন কৰা নহয় আপোনাৰ LPG গেছৰ কানেকশ্যন। আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত আজিৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত কেইবাটাও নতুন নিয়ম কাৰ্যকৰী হৈছে। ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ চৰকাৰৰ 7টাকৈ নতুন নিয়ম। গ্ৰাহকৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আহি গ'ল এই নিয়ম। LPGৰ কলা বজাৰ নাইকিয়া কৰাৰ বাবে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গেছ ডেলিভাৰীৰ সময়ত OTP ভেৰিফিকেশ্যন বাধ্যতামূলক। আৰু চিলিণ্ডাৰ বুকিঙৰ সময়ত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত যাব OTP। আৰু ডেলিভাৰীৰ সময়ত গ্ৰাহকসকলে দিব লাগিব সেই OTP। eKYC আৰু বায়'মেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক প্ৰতিগৰাকীৰ। আৰু এতিয়া eKYC আপডেট নকৰিলে ভৱিষ্যতে হ'ব পাৰে অসুবিধাৰ। সেয়েহে যদি আপুনি এতিয়ালৈকে আপোনাৰ LPG গেছৰ eKYC কৰা নাই, অতি শীঘ্ৰে আপুনি eKYC কৰাই লৈ লওক। পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ জৰিয়তে আপুনি অতি সহজতে কৰিব পাৰিব eKYC। আৰু চহৰত এটা চিলিণ্ডাৰ লোৱাৰ পিছতে আৰু আন এটা চিলিণ্ডাৰ বুকিং কৰাৰ বাবে 25 দিনৰ সময় গেপ থাকিব লাগিব, নহ'লে এতিয়াৰ পৰা আপুনি বুকিং কৰিব নোৱাৰিব। কেৱল ইয়াৰ নহয়, গ্ৰামাঞ্চলৰ বাবে নতুন নিয়ম ধাৰ্য কৰা হৈছে। গ্ৰামাঞ্চলবাসীয়ে যদি এটা গেছ বুক কৰে, বুক কৰাৰ পিছত আন এটা গেছ বুকিং কৰিবলৈ গেপ থাকিব লাগিব 45 দিন। আৰু এই ঠিকনাতে এটা ঠিকনাতে যদি কেইবাটাও কানেকশ্যন লোৱা হয় তাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এটা ঠিকনাতে বহু কানেকশ্যন তথ্য পালেই হ'ব তদন্ত। আৰু এই নিয়ম মানি চলিলেহে গ্ৰাহকসকলে সময়মতে দিয়া হ'ব চিলিণ্ডাৰৰ সুবিধা। কেতিয়াও কৰ্তন কৰা নহয় আপোনাৰ LPG গেছৰ কানেকশ্যন। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে LPG গেছৰ কোম্পানীৰ ফালৰ পৰা দি দিছে অৱশেষত। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ প্ৰতিখন পঞ্চায়তলৈ বৃহৎ পুঁজি। প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা। পূৰ্বতকৈ ক্ষমতা বৃদ্ধি হ'ব পঞ্চায়তৰ। ৰাজ্য চৰকাৰে হাতত লৈছে নতুন আঁচনি। 1 জুলাইৰ পৰা অসমত ৰূপায়ণ হ'ব VBG ৰামজী। আৰু পঞ্চায়তৰ বাবে প্ৰস্তুত কৰা হ'ব নতুন গাইডলাইন। কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিন্দু মুছলমানৰ নামত ৰাজনীতি বন্ধ কৰক। বিজেপিৰ নেতা মন্ত্ৰী সকিয়নি RSSৰ। হিন্দুৰ যিমান অধিকাৰ আছে দেশত মুছলমানৰ সমান অধিকাৰ আছে। হিন্দু মুছলমানৰ ৰাজনীতি কৰিলেই কৰা হ'ব বৰ্জন। হিন্দু মুছলমানক
কৰা নেতা বয়কট কৰাৰ সঁজুলি দিছে RSSৰ ফালৰ পৰা। হয়, এতিয়াৰ পৰা হিন্দু মুছলমানক লৈ ৰাজনীতি কৰিব নোৱাৰিব। হিন্দু মুছলমানক লৈ ৰাজনীতি কৰিলে এতিয়াৰ পৰা RSSে বয়কট কৰিব। এতিয়াৰ পৰা হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে হ'ব মহাবিপদ। জনতাৰ হাতত এদিন নহয় এদিন পৰাস্ত হ'ব লাগিব তেনে নেতা। আৰু ধৰ্মৰ নামত বিভাজন কৰা নেতাৰ ষড়যন্ত্ৰ কেতিয়াও নহ'ব সফল। হিন্দু মুছলমান একে সমাজত থাকিব নোৱাৰিব বুলি ভাবে পশু নেতাই, কিন্তু হিন্দু মুছলমান ৰাজনীতি কৰা নেতাক জনতাই শিক্ষা দিয়া উচিত। RSSৰ জ্যেষ্ঠ নেতা ইন্দ্ৰজ কুমাৰৰ বৃহৎ মন্তব্য। আৰু ইয়াৰ পূৰ্বে মোহন ভাগৱতেও দিছিল সকিয়নি। ভাৰতত হিন্দু মুছলমানৰ সমান অধিকাৰ আছে বুলি মন্তব্য কৰিছিল মোহন ভাগৱতে। আৰু এইখন দেশত কোনো পাৰ্থক্য নাই হিন্দু মুছলমানৰ। ভাৰতত মুছলমান আছে আৰু সদায় থাকিব। হিন্দু মুছলমানৰ লগত ৰাজনীতি বন্ধ কৰক, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।